কৰে ঋষি তপোধন সংগে চলে হিস্বগণ দেখি মনোহৰ আৰে সংগে চলে হিস্বগণ দেখি মনোহৰ এহিবতে পাইলা গয়া সভা ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ তপোধন জগ চিৰেতি জগতে মুগ্ধ হৈ দেৱগণ তেওঁৰ প্ৰতিভা দেৱগুৰু বৃহস্পতিৰ অনুপস্থিতিৰ বেলাত লৈছিল গুৰুৰূপে মোৰেই পুত্ৰ দেৱতাৰ অনুপস্থিতিত যজ্ঞৰ ওপৰত সজাতিকে অঞ্জলি কৰিছিল প্ৰণাম সেই অপৰাধত ক্ৰোধিত হৈ দেৱৰাজে খড়গঘাতে মোৰেই পুত্ৰ কৰিলে নিধন সেয়ে পৰিলে মন বেদনাত হিয়া মোৰ হৈছিল দেখিব নহয় খণ্ডন কেতিয়াও ভাগ্যৰ লিখনি সৰ্বদা মানৱ তথা সৃষ্টি জীৱই খেদি ফুৰে মায়াৰ মৰিচিকাৰ তেনে মায়াত পৰি কিয় কৰিলে দুপল আপোন মন তব পুত্ৰ ঋষিৰ বিশ্বৰূপ ইন্দ্ৰৰ হাতত হত হৈ স্বৰ্গবাস কৰিছিল নাৰাখিবা খেদ তুমি দেৱতাৰ ওপৰত নকৰে ব্যাকুল কেৱল মাত্ৰ ভাবিছো মনত পৃথিৱীৰ শ্ৰেষ্ঠ পদ অধিকাৰী অমৰ ইন্দ্ৰই লঘু দুখে গুৰু শাস্তি কৰিলে প্ৰদান এনেদৰে ক্ৰোধৰ বশৱৰ্তী হলে ৰৱণে অক্ষুণ্ণ বাৰু দেৱৰ সন্মান শাস্ত্ৰত লিখা আছে ৰজাই কৰে ৰাজ্য জয় যোদ্ধাই কৰে ৰণৰ জয় আৰু নিজৰ মনক যি জয় কৰিব তেওঁৱে হ'ব শ্ৰেষ্ঠ যুদ্ধৰ জয় ৰণৰ জয়ত গৌৰৱ থাকে কিন্তু নিপ্ৰাণ নাথাকে নিজৰ মনক জয় কৰিব তেওঁৱে হ'ব জিতেন্দ্ৰিয় যিজন হয় মুক্তি লাভ কৰি স্বৰ্গ সুখ লাভ কৰিব পাৰে তেনে গড় ৰহস্য কথা বুজিও কিয় বা ৰাখিছে দেৱতাৰ ওপৰত খেদভাৱ তপোধন সত্য কথা মহাশয় কিন্তু এনে মোৰ লাগিছে মনত অচিৰেই যে কৰিম গৰ্ব দেৱতাৰে ধৈৰ্য বলে মহাবল ধৈৰ্য হেৰুৱাই নামাতিবা
বিপদ বৰ অসীম ধৈৰ্যৰে পৰাজিত কৰা বিপদ ঋষিবৰ সীমা এটি আছে ধৈৰ্য ধাৰাৰে নিতে বৃদ্ধি পোৱা দেৱতাৰ অতপালি ইমানতে যদি কমোৱা নাযায় নামানিব ধৰ্ম কৰ্ম ৰীতি নীতি নামানিব দেৱদিত্য ঋষি মুনি সকলোৱে কোকে এইবাৰ মই এটি যজ্ঞ কৰিম আয়োজন যি যজ্ঞত এটি পুত্ৰ মোৰে হ'ব বিভাৱ আৰু সেই পুত্ৰৰ দ্বাৰাই স্বৰ্গহাৰা কৰিম দেৱতা দেখুৱাম ব্ৰাহ্মণৰে ব্ৰহ্মত্ৰ কিমান শান্ত হওক তপোধন শান্ত হওক কুধৰ বশৱতী হৈ অযথা অমংগলৰ সূচনা নকৰিব হিংসাৰ প্ৰতিশোধ হিংসাৰে নহয় প্ৰেমেৰে হিংসা প্ৰেমেই হ'ল মহৎ প্ৰতিশোধ নোৱাৰিম প্ৰেম ভাৱে লব প্ৰতিশোধ স্বৰূপ বচন মই কলো নিষ্ঠ কৰি গতিকে পুত্ৰ লাভ মহাযজ্ঞ অহা কৃষ্ণ তৃতীয় তিথিত হ'ব সম্পন্ন গতিকে সাজু হ'ব লাগে আমি দুয়োজনে ধন তোমাৰ যদি ইচ্ছা তেন্তে মহাযজ্ঞ কৰা আয়োজন কিন্তু তথাপিতো পুনৰবাৰ কওঁ পাৰে যদি এনে মনোভাৱ মনৰ পৰা দূৰ কৰক তপোধন ময়ো এবে যাওঁ আপোন আশ্ৰমে ধ্যানৰ সময় হ'ল মোৰ যাওক ঋষিবৰ শিষ্যগণ শুনিলানে আমাৰ সিদ্ধান্ত অহা কৃষ্ণ তৃতীয় তিথিত পুত্ৰ লাভ মহাযজ্ঞ কৰিম আৰম্ভ গতিকে শিষ্যগণ যোৱা যজ্ঞৰ সকলো দ্ৰব্য কৰা প্ৰস্তুত এবে ময়ো যাওঁ নিষ্কৰ্তব্যতে সংগ্ৰহ বন্ধু শুনিলানে গুৰুৰ বচন শুনিলো বন্ধু এতিয়া আমাৰ কৰ্তব্য নিয়াৰিকৈ সকলো কাম কৰি গুৰুদেৱক সহায় কৰোঁগৈ হয় সঁচাকৈ গুৰুদেৱৰ যুদ্ধ হ'ব মহান যজ্ঞ এজন তাতে গুৰুৱে সৃষ্টি কৰিব এক মহান সন্তান যাৰ দ্বাৰা গুৰু বনবংশ হ'ব কোন ব'লা তেন্তে আমি যজ্ঞৰ বাবে কৰোঁগৈ আয়োজন